পৃথিৱীত ক'ত কি চলি আছে আমাৰ মানুহে গম পাব। কিন্তু পৃথিৱীৰ ভিতৰত এখন দেশ আছে যাৰ নাম ভাৰতবৰ্ষ, তাতে এখন ৰাজ্য আছে যাৰ নাম অসম। আৰু অসমৰ ৰাইজে নিজৰ প্ৰাণৰ হৃদয়ৰ আপোন শিল্পীজনৰ মৃত্যুৰ দিনটোত যোৱা 12 বছৰে তেখেতে নিজে উন্মোচন কৰি যোৱা নিজৰ প্ৰতিমূৰ্তিস্থলীত 10,000 চাকি জ্বলাই শ্ৰদ্ধাঞ্জলি জনাই আহিছে। আৰু আজিৰ দিনটোত ৰাতিপুৱা শ্ৰদ্ধাঞ্জলি জনোৱা হ'ল আৰু দিনটো জুৰি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান চলি থাকিব। আৰু সন্ধিয়াৰ লগে লগে সন্ধিয়া 5 বজাৰ লগে লগে দীঘলী পুখুৰীৰ চাৰিওফালে তেখেতে নিজেই উন্মোচন কৰা প্ৰতিমূৰ্তিস্থলীত 10,000 চাকি জ্বলাই তেখেতলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জনোৱা হ'ব। আৰু ইয়াত কৈলাশ ৰাভা, শিল্পী কৈলাশ ৰাভা আৰু তেওঁৰ সংগীতবৃন্দই ইয়াৰ ছেক্সফোনৰ জৰিয়তে ভূপেন্দাৰ যুগময়ী গীতৰ ঝংকাৰেৰে তেখেতক শ্ৰদ্ধাঞ্জলি জনাব। আৰু মূল বিষয়টো হ'ল যে আজি ভূপেন্দাৰ প্ৰতি আমি শ্ৰদ্ধাঞ্জলি জনাইছোঁ আৰু ঘঁহোতে বোলে শিল ক্ষয় যায়। গতিকে আমি কেইটামান কথা কৈ আহিছোঁ, আজিও আমি সেইকেইটা কথা পুনৰ উত্থাপন কৰিব খুজিছোঁ। আৰু যেতিয়ালৈকে এই কামকেইটা নহয় তেতিয়ালৈকে আমি কৈয়ে থাকিম। প্ৰথম কথা,